নমস্কাৰ বন্ধু-বান্ধৱীসকল, আপোনালোকক আজিৰ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ত আমি আগবঢ়াব বিচাৰিছোঁ বৃশ্চিক ৰাশিৰ বাবে জুন মাহৰ মাহেকীয়া ৰাশিফল। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ কেৰিয়াৰ ক্ষেত্ৰত মাহটো অনুকূল থাকিব। সূৰ্যদেৱৰ কৃপাত আপুনি চাকৰি ক্ষেত্ৰত পদোন্নতি পোৱাৰ সম্ভাৱনা আছে। আপোনাৰ উচ্চবৰ্গৰ বিষয়ে আপোনাৰ কামৰ বাবে প্ৰশংসা কৰিব, কিন্তু মাহটোৰ দ্বিতীয়াৰ্ধত অলপ সাৱধান হোৱা উচিত হ'ব। বিভিন্ন গ্ৰহৰ প্ৰভাৱৰ বাবে আপোনাৰ দ্বাৰা দুই এটা সৰু সুৰা ভুল হৈ যোৱাৰ সম্ভাৱনা আছে। আপোনাৰ বিৰুদ্ধে কোনো সহকৰ্মীয়ে ষড়যন্ত্ৰও কৰিব পাৰে। অৱশ্যে একাংশ সহকৰ্মীয়ে আপোনাক সহযোগিতা আগবঢ়াব। ব্যৱসায় কৰা জাতক জাতিকাৰ বাবেও মাহটো শুভই হ'ব। ব্যৱসায় প্ৰসাৰ লাভ কৰিব। যদি আপুনি যুটীয়াভাৱে বা অংশীদাৰী ব্যৱসায় কৰি আছে বা অংশীদাৰৰ সংখ্যা যদি এজনতকৈ অধিক, তেন্তে সাৱধান হোৱা উচিত। আপোনাৰ ব্যৱসায়িক সহযোগীয়ে আপোনাৰ বিৰুদ্ধাচৰণ কৰিব পাৰে। চৰকাৰী পক্ষৰ পৰাও ধন উপাৰ্জন হ'ব পাৰে। পৰাপক্ষত আইনী জঞ্জালত নপৰিবলৈ আপুনি চেষ্টা কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত যদি চোৱা যায়, তেতিয়াহ'লে মাহটোত কিছু উঠা নমা দেখিবলৈ পাব। আপুনি পেটৰ সম্বন্ধীয় সমস্যাত ভুগিব পাৰে। হজম শক্তিৰ দুৰ্বলতা, ৰোগ প্ৰতিৰোধ ক্ষমতাৰ দুৰ্বলতা বা বতৰৰ পৰিৱৰ্তনৰ ফলত হ'ব পৰা বিভিন্ন ৰোগৰ বলি হ'ব পাৰে। গতিকে এইসমূহ সমস্যা সৃষ্টি হোৱাৰ পূৰ্বেই অলপ সাৱধান হোৱা উচিত হ'ব। অৱশ্যে এই সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ বৃহস্পতিয়ে আপোনাক সহায় কৰিব। প্ৰেমৰ ক্ষেত্ৰত মাহটো মধ্যমীয়া ফল লাভ কৰিব। আপোনাৰ প্ৰিয়জনৰ সৈতে মতৰ অমিল হ'ব পাৰে, যাৰ বাবে মানসিক অশান্তিত ভুগিব পাৰে। গতিকে এই ক্ষেত্ৰত ধৈৰ্য সহকাৰে আগবাঢ়িলে সুফল লাভ কৰিব। বিবাহিতসকলৰ বাবে মাহটো শুভ। জীৱনসংগীয়ে সকলো ক্ষেত্ৰতে আপোনাক সহযোগিতা আগবঢ়াব। অৱশ্যে ৰবিৰ প্ৰভাৱৰ বাবে মাজে মাজে দুই এক মতভেদ হ'ব পাৰে। সেয়াও আপোনাৰ মাহটোৰ দ্বিতীয়াৰ্ধৰ পৰা নোহোৱা হ'ব। দেৱগুৰু বৃহস্পতিয়ে প্ৰেম বিবাহৰ যোগ গঠন কৰিব।